পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে ৰুফটপ ষ্ট্ৰলাৰৰ আপোনালোকে কেনেকৈ এপ্লাই কৰিব। গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিম, তাৰ পৰা আপোনালোকে ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি কিনে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে দেখা হৈছে এপ্লাই ফৰ ৰুফটপ চ'লাৰ, ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আহি যাব। ইয়াত আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকৰ নিজৰ যিটো ষ্টেট আছে ষ্টেটটো আপুনি ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউটৰ কোম্পানী যিটো আছে আপোনাৰ সেইটো আপুনি চিলেক্ট কৰিব আৰু আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ আছে সেইটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে আপোনাৰ তলত এটা কেপচাৰ কোড আহি আছে। কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি প্ৰচিডত ক্লিক কৰিব আৰু যাৰ নামত আপোনাৰ কনজিউমাৰ লোৱা আছে তাৰ নামটো শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰিব আৰু আপোনাৰ যিটো ইয়াত মোবাইল নাম্বাৰৰ অপশ্যন আহি যাব। ইয়াত আপোনাৰ যিটো নিজৰ মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু OTP এটা জেনেৰেট কৰিব। OTPটো অহাৰ পিছত আপুনি OTPটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি কি কৰিব, তলত স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপোনাৰ যিটো কেপচাৰ কোড আহি আছে কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু প্ৰচিডত আপুনি ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, অলপ ৱেইট কৰিব। তাৰপিছত আপোনাৰ লগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, এপ্লাই ফৰ ৰুফটপ চ'লাৰ ইনষ্টলেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব। ঠিক আছে, ইয়াত আপোনাৰ প্ৰথমত এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। আপোনাৰ বেলেজ পোষ্টাবস্তু দিব। তাৰপিছত আপোনাৰ কি হয়, আপোনাৰ গাঁৱৰ নাম যিটো আছে সেই গাঁৱৰ নামটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ নিজৰ যিটো চিটি হয় আপোনাৰ সেই চিটিটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট যিটো আছে ডিষ্ট্ৰিক্টটো দিব। তাৰপিছত আপোনাৰ পিনক'ড যিটো আপোনাৰ আছে সেই পিনক'ডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি যদি কোনোবা BLE হয়, BLE যদি আপুনি বেলেগতো কৰি আছে তেতিয়া আপুনি ইয়াত য়েছ অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ CHC IDটো আপুনি দি দিব। আৰু যদি আপোনাৰ জেনেৰেল কাষ্টমাৰে নিজে কৰি আছে আপোনালোকে, তেতিয়াহ'লে আপোনাক কি কৰিব, আপোনাৰ ইয়াত ন' কৰিব আৰু আগতে আপুনি প্ৰচেছ কৰি দিব। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, এইখিনি আপোনাৰ কৰিব নালাগে। তাৰপিছত ইয়াত আপুনি কেটাগৰী এটা অপশ্যন পাই যাব। ইয়াত আপুনি কি কৰিব, ৰেণ্টেল বুলি চিলেক্ট কৰিব। ঠিক আছে, ৰেণ্টেল বুলি চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ কেপাচিটিটো কিমান লাগে, মানে আপুনি কিমান কিলোৱাটৰ আপুনি এপ্লাই কৰিব বিচাৰে সেইখিনি আপুনি 1 2 3 4 কিলোৱাট আপুনি নিজৰ ইচ্ছামতে দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি এটা মেপ দেখা পাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ গাঁৱৰ নামটো যদি বিচাৰি নাপায় তেতিয়া ইয়াত চাৰ্জৰ এটা অপশ্যন আছে। ইয়াত আপুনি চিম্পলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ গাঁৱৰ নামটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত ইয়াত আপুনি কি কৰিব, ইয়াত আপুনি ডবল টেপ কৰিব। ডবল টেপ কৰাৰ পিছত আপোনাৰ গাঁৱৰ যিটো লংগিটিউড আৰু লেটিটিউড আছে ইয়াত অট'মেটিক চিলেক্ট হৈ যাব। তাৰপিছত আপুনি কি কৰিব, চিম্পলি ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট এনেকুৱা ডেছবৰ্ড এটা খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, ইলেক্ট্ৰিচিটি বিলৰ ৰিচিপ্ট এটা আপলোড কৰিব লাগিব। আপোনাৰ নেক্সট 6 মাহ পুৰণা বা 6 মাহৰ ভিতৰত যিটো ইলেক্ট্ৰিচিটি বিল আছে সেইটো আপুনি আপলোড কৰিব আৰু ছাবমিট কৰি দিব। ঠিক আছে, ছাবমিট কৰাৰ পিছত আপোনাৰ ইনষ্টলেশ্যন প্ৰচেছটো আপোনাৰ ছাবমিট হৈ যাব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে ছাবমিট বেংক। ঠিক আছে, ইয়াত আপুনি কি কৰিব, ইয়াত আপুনি ক্লিক কৰিব। আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ আছে সেই বেংক একাউণ্ট নাম্বাৰৰ ডিটেইলছটো ইয়াত ফিল কৰিব লাগিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ বেংকৰ যিটো নাম হয় সেই বেংকৰ নামটো আপুনি ইয়াত ধুনীয়াকৈ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ বেংকৰ যিটো IFSC কোড আছে আপোনাৰ সেই IFSC কোডটো আপুনি ধুনীয়াকৈ ইয়াত ফিল আপ কৰিব। IFSC কোডটো ফিল আপ কৰাৰ পিছত আপুনি কি কৰিব, ইয়াত একাউণ্ট হোল্ডাৰ নেম আপোনাৰ বেংকৰ একাউণ্টত যিটো নাম আছে যেনেকৈ আছে ঠিক তেনেকৈ আপুনি ইয়াত ফিল কৰিব। তাৰপিছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ যিটো হয় বেংক একাউণ্ট নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব নেক্সট ষ্টেপত। তাৰপিছত আপোনাৰ বেংকৰ যিটো পাছবুক হয় পাছবুকটো আপুনি কি কৰিব, এটা ফটোকপি কৰি ল'ব, নহ'লে আপুনি স্কেন কৰি কিনে ইয়াত আপুনি আপলোড কৰি দিব। ঠিক আছে, আপলোড কৰাৰ পিছত আপুনি ৰিমাৰ্কছক দেখা পাইছে। আপুনি মানে এটা চিম্পলি ৰিমাৰ্কছ দিব লাগে যে আপুনি কিয় চ'লাৰটো বিচাৰে। চিম্পলি আপুনি এটা দি দিব আৰু আপোনাৰ নিজৰ ইচ্ছামতে। মই আপোনাক ইয়াত দি দিলোঁ আই নিড চ'লাৰ, বাছ এইখিনি মই লিখিলোঁ। তাৰপিছত ইয়াত আপুনি ছাবমিটৰ এটা অপশ্যন দেখা পাইছে, ফাইনেল ছাবমিট। ইয়াত আপুনি কি কৰিব, ফাইনেল ছাবমিটত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব, আপোনাৰ এনেকৈ পপ আপ এটা মেছেজ আহিব। ইয়াত আপুনি য়েছত ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। ঠিক আছে, ইয়াত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, এপ্লিকেশ্যন একনলেজমেণ্টটো আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড টোকেনটো ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনাৰ ফেচিলিটি লেটাৰ যিটো আছে সেইটো আপুনি ডাউনলোড কৰি ৰাখি দিব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰিবলৈ নাপাহৰিব।